তেতিয়াহ'লে মই আছো গ্ৰাম্যানুভূতিত। আজি আমাৰ গন্তব্য স্থান লখিমপুৰৰ গ্ৰাম্যানুভূতি। সকলোৰে মুখত শুনি আহিছোঁ ইয়াত ধৰণৰ আমাৰ অতীতৰ সেই হেৰাই যোৱা বস্তুবিলাক খুব ধুনীয়াকৈ সাঁচি ৰাখিছে। আহকচোন আজি চাওঁ আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱা সেই বস্তুবোৰ ইয়াত কেনেদৰেনো সাঁচি ৰাখিছে। ওপৰলৈ উঠি গৈ প্ৰথমেই দেখিলোঁ এটা পুৰণি ফিলিপছৰ টেপ ৰেকৰ্ডাৰ আৰু এটা পুৰণি সেই দুৱাৰ থকা ব্লেক এণ্ড হোৱাইট টিভি। আৰু এইটো আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰা এটা পুৰণি টাইপ ৰাইটাৰ আৰু গাঁৱত আগতে সচৰাচৰ দেখা পোৱা গৰু গাড়ীৰ চকা। এখন পুৰণি পাতি চাইকেল কিমান ধুনীয়াকৈ ৰং কৰি থৈছে দেখিছেনে? বটিঙৰ সুবিধা আছে ইয়াত, প্ৰতিজন ব্যক্তিৰ বাবদ 30 টকা মাত্ৰ। থাকিবৰ কাৰণে খুব সৰুকৈ ধুনীয়া ধুনীয়া টেণ্টো বনাই থোৱা আছে ইয়াতে। আৰু আছে এখন সৰু হেংগিং ব্ৰিজ। এই ব্ৰিজখনত খোজকাঢ়ি খুবেই ভাল লাগিছিল। আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা এটি পাকঘৰ খুব ধুনীয়াকৈ নিৰ্মাণ কৰা আছে ইয়াত। আৰু এইবোৰ চাওকচোন কিমান পুৰণি বস্তু ইয়াত ধুনীয়াকৈ সাঁচি ৰাখিছে। এই বস্তুবিলাকেই এদিন আমাৰ ঘৰখন শুৱনি কৰি ৰাখিছিল আগতে। এনেকুৱা পুৰণি ছুইচ বৰ্ড, এনেকুৱা পেণ্ডুলাম ঘড়ী মনত আছেনে আপোনালোকৰ? এই লেম্প, চাকি, তামোল খুন্দা খুন্দনা আদি আমাৰ সমাজৰ পৰা কাহানি বাই নোহোৱা হৈ গ'ল। এই বস্তুবোৰ চাই থাকোঁতে মনটো অতীতলৈ উৰা মাৰিছিল। আৰু এয়া হৈছে আপুৰুগীয়া সাঁচি পাত। সন্ধিয়া পৰত লাইটবোৰ জ্বলি উঠাৰ সময়ত এই ঠাইখন বেছি মনোমোহা হৈ পৰে। গ্ৰাম্যানুভূতি চাই সঁচাকৈয়ে ভাল লাগিল। আৱেগিক হৈ আমি ঘৰমুৱা হৈছিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। গ্ৰাম্যানুভূতি চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন অন্য এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে জয় অসম।